আমি আপোনালোকক জনাইছো যোৰহাটত যি ঘটনা সংঘটিত হৈছিল তাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে কিন্তু দেৰগাঁৱৰ অনিমেশ ভূঞাৰ বাসগৃহত বৰ্তমান সময়ত হুকাকুল পৰিৱেশে বিৰাজ কৰিছে তেওঁলোকৰ আত্মীয় এই মুহূৰ্তত কান্দি কান্দি ভাগৰি পৰিছে আমি জনাইছো এই বিশেষ খবৰটো অনিমেশ ভূঞাৰ বাসগৃহত হুকাকুল পৰিৱেশ যুৱকগৰাকীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে হুকত ভাগি পৰিছে পৰিয়ালৰ লোকসকল যোৰহাট চহৰৰ মাজমজিয়াত এই হুকাবহ ঘটনা সংঘটিত হ'ল য'ত এগৰাকী যুৱকক মৰিয়াই হত্যা কৰা হ'ল আমি দৃশ্যাংশ আপোনালোকক পুনে পুনে দেখুৱাব বিচাৰিছো যে বৰ্তমান সময়ত দেৰগাঁৱৰ বাসগৃহত অতিকৈ হুকস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে শুদ্ধ অচিভিঅটো প্লে কৰিবলৈ পিচিআৰ টিমক মই অনুৰোধ কৰিছো আৰু সাউণ্ডত থকা গৰাকীক এম্বিয়েন্সটো বঢ়াই দিবলৈ এই মুহূৰ্তত অনুৰোধ কৰিছো আজি জুলাই চকে মাৰ খাই পৰা মৰি গলি শেষ সময়ত বিদায় ললিও বিদায় সময়ত তেজ বমি কৰি গলি মাৰ বাপেৰে পাই আছানে খালি দুখ ক্ষমা কৰি আমিতো সঁচাকৈ অসহনীয় কল্পনা কৰক এই পৰিয়ালটোত বৰ্তমান সময়ত কি পৰিৱেশে বিৰাজ কৰিব তেখেতৰ যিগৰাকী যুৱকৰ মৃত্যু হ'ল মৰিয়াই হত্যা কৰা হ'ল পিতৃ মাতৃ বা আত্মীয় হয়তো ভবাই নাছিল যে যুৱকগৰাকীৰ লগত এনেকুৱা কিবা এটা ঘটনা সংঘটিত হ'ব দেৰগাঁৱত অনিমেশ ভূঞাৰ বাসগৃহৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ যি দৃশ্যাংশ এই মুহূৰ্তত হয়তো বৰ্ণনা কৰিবলৈ অতিকৈ কঠিন হৈ পৰিছে আজি জুলাই চকে মাৰ খাই পৰা মৰি গলি শেষ সময়ত বিদায় ললিও বিদায় সময়ত তেজ বমি কৰি গলি সহায়ত এফালে যুৱকগৰাকীৰ ফটোগ্ৰাফখিনি দেখুৱাই থাকিম আৰু আনফালে এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ অনিমেশ ভূঞাৰ পৰিয়ালৰ এয়া দৃশ্যাংশ যি দেৰগাঁৱৰ পৰা এই মুহূৰ্তত আহি পৰিছে যিসকলে গম নাপায় এই ঘটনা আচলতে যোৰহাটত সংঘটিত হ'ল য'ত এগৰাকী যুৱক গৈছিলে আৰু এটা ঘটনাক কেন্দ্ৰ কৰি অনিমেশ ভূঞা নামৰ যুৱকগৰাকীক একাংশ লোকে লোকচক্ষুৰ সন্মুখত দিনৰ পোহৰত মৰিয়াই হত্যা কৰিলে এই যুৱকগৰাকীৰ মৃত্যু হ'ল আৰু তাৰ পাছৰ পৰিৱেশ ইয়া চাওক যথেষ্ট সংখ্যক লোক সমবেত হৈছে গাঁওবাসী সমবেত হৈছে অঞ্চলবাসী সমবেত হৈছে কিন্তু তেওঁলোকৰ মাজৰে এগৰাকী অতিকৈ অমায়িক মেধাৱী ছাত্ৰ যুৱক নাইকিয়া আজি জুলাই চকে মাৰ খাই পৰা মৰি গলি শেষ সময়ত বিদায় ললিও বিদায় সময়ত তেজ বমি কৰি গলি মাৰ বাপেৰে পাই আছানে খালি দুখ ক্ষমা কৰি আৰু এইসকল আত্মীয়ক এইসকল মাতৃক আচলতে কোনে বুজাব এই মুহূৰ্তত তেওঁৰ যি ক্ষতি হৈছে সেয়া হয়তো তেখেতেহে গম পায় পুত্ৰক হেৰুৱাবলগীয়া হৈছে এক হুকস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে পুত্ৰ যেতিয়া ওলাই গৈছিলে তেওঁলোকে ভবাই নাছিলে যে ইমান এটা বেয়া খবৰ আহিব আমি অভিনীল হত্যাকাণ্ডৰ সময়তো পিতৃ মাতৃৰ এনেকুৱা পৰিৱেশ দেখিছোঁ কিন্তু প্ৰশ্ন উত্থাপিত হয় যেতিয়া এনেকুৱা এটা ঘটনা সংঘটিত হয় আত্মীয় পিতৃ মাতৃসকল হুকত ভাগি পৰে দুদিনমান সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হয় কিন্তু দুখীয়া উচিত শাস্তি নাপায় হয়তো দুখীক ন্যায় ব্যৱস্থাই আৰক্ষী প্ৰশাসনে যদি কঠোৰ শাস্তি দিয়ে এনেকুৱা ঘটনাৰ কোনো ব্যক্তিয়ে পুনৰাবৃত্তি কৰাৰ আগতে 100 বাৰ ভাবিব এই মাতৃগৰাকীৰ আজি দৃশ্যাংশ চাওক কোনো লোকেই তেখেতক সান্তনা দিব পৰা নাই তেখেতৰ পুত্ৰক হেৰুৱাবলগীয়া হ'ল সেই নৰপিশাচ কেইটাই মৰিয়াই লোকচক্ষুৰ সন্মুখত যোৰহাট চহৰৰ মাজমজিয়াত হত্যা কৰিলে আৰু আজি এই পৰিয়ালটো এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে বিদায় ললিও বিদায় সময়ত তেজ বমি কৰি গলি মাৰ বাপেৰে পাই আছানে খালি দুখ ক্ষমা কৰি আমাক আমিতো মাৰ খাৱাৰ কিবা আৰু এই দৃশ্যটো আৰক্ষী প্ৰশাসন যোৰহাট আৰক্ষীয়ে চোৱাৰ নিতান্তই প্ৰয়োজন আছে আৰক্ষীৰ যিসকল লোক আছে প্ৰশাসনৰ লোক আছে তেওঁলোকে এবাৰ এই দৃশ্যটো চাওক এই ব্যক্তিসকলে অনুভৱ কৰিব পাৰিছে তেওঁলোকৰ আত্মীয় তেওঁলোকৰ পৰিয়ালৰ আজি এগৰাকী যুৱক এগৰাকী সফল ডেকা আমাৰ মাজত নাই ইয়াৰ কাৰণ কি এই যুৱকগৰাকীক যোৰহাট চহৰৰ মাজমজিয়াত মৰিয়াই লোকচক্ষুৰ সন্মুখত আৰক্ষী প্ৰশাসনৰ সন্মুখত হত্যা কৰিলে আৰু তাৰ পৰিণতিত আজি এই পৰিয়ালটো
এনে পৰিৱেশে তেওঁলোকৰ মাজত বিৰাজ কৰিছে যে এইগৰাকী মহিলাক কোনেও একো বুজাবই পৰা নাই। অনিমেষ ভূঞাৰ পৰিয়ালৰ এই দৃশ্যাংশই যিকোনো ব্যক্তিক আচলতে হৃদয়ত প্ৰভাৱ পেলাব। ভাষাৰ অভাৱ হৈছে এই বাতৰি আচলতে বৰ্ণনা কৰিবলৈ। মাত্ৰ কিছু ঘণ্টাৰ পূৰ্বেলৈকে এই যুৱকগৰাকী পৰিয়ালৰ লোকে পাই আছিলে আৰু তাৰ পাছত কাষতে থকা এখন জিলালৈ গ'ল আৰু তাত অনিমেষ ভূঞাক হত্যা কৰা হ'ল। ইয়াতকৈ দুৰ্ভাগ্যজনক, ইয়াতকৈ প্ৰস্তব্ধ কৰা খবৰেই একো হ'ব নোৱাৰে। আমি আহ্বান জনাইছোঁ আৰক্ষী, প্ৰশাসন, চৰকাৰক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে এই বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে আৰু যিসকল ইমান এটা বেয়া কাণ্ডৰ লগত জড়িত হৈ আছে, ইমান এটা গৰিহণাৰযুক্ত ঘটনাৰ লগত জড়িত হৈ আছে, সেইসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। আমি আৰু অনিমেষ ভূঞাক উভতাই আনিব নোৱাৰোঁ। তেখেত আমাৰ মাজত নাই। এই মাতৃগৰাকী আৰু বা তেখেতৰ আত্মীয় হয়তো আৰু অনিমেষ ভূঞাক উভতাই নাপায়, কিন্তু ন্যায় দিব লাগিব, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা এনেকুৱা অপৰাধ সংঘটিত হৈয়ে থাকিব। নীল অভিৰ পিছত এনেকুৱা এটা ঘটনা এইবাৰ যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত হ'ল, যি ঘটনাৰ কথা হয়তো আমি কোনো ব্যক্তিয়ে কেতিয়াবা যোৰহাটত এনেকুৱা ঘটনা সংঘটিত হ'ব বুলি কল্পনা কৰা নাছিল। আমি এই দৃশ্য দেখুৱাইছোঁ। আমাৰ লগত আন কিছু মন্তব্য আছে আত্মীয়ৰ, আমি সেই মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁলোকে সমগ্ৰ ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই মন্তব্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই এই ক্ষেত্ৰত প্ৰশাসনক খুব সোনকালে তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবৰ কাৰণে দাবী জনাইছোঁ। গোলাঘাট জিলা সাহিত্য সভাৰ তৰফৰ পৰা মই এজন কাৰ্যনিৰ্বাহক সদস্য হিচাপে আৰু মই পশ্চিম ব্ৰহ্মপুত্ৰ শাখা সাহিত্য সভাৰ সম্পাদক হিচাপে প্ৰশাসনক তীব্ৰভাৱে তদন্ত কৰি এই আমাৰ অনিমেষৰ হত্যাকাৰীক কৰায়ত্ব কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এজন ভাল শান্তিৰ প্ৰতীক হেৰাই গ'ল। খুব দুখ লাগিছে। মই ক'লোঁ ঘটনাটো এক গৰিহণাৰ যোগ্য, এক শান্তিৰ প্ৰতীক এজন আজি আমাৰ মাজৰ পৰা গুচি গৈছে। মই এই ক্ষেত্ৰত প্ৰশাসনক খুব সোনকালে তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবৰ কাৰণে দাবী জনাইছোঁ। গোলাঘাট জিলা সাহিত্য সভাৰ তৰফৰ পৰা মই এজন কাৰ্যনিৰ্বাহক সদস্য হিচাপে আৰু মই পশ্চিম ব্ৰহ্মপুত্ৰ শাখা সাহিত্য সভাৰ সম্পাদক হিচাপে প্ৰশাসনক তীব্ৰভাৱে তদন্ত কৰি এই আমাৰ অনিমেষৰ হত্যাকাৰীক কৰায়ত্ব কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এজন ভাল শান্তিৰ প্ৰতীক হেৰাই গ'ল। খুব দুখ লাগিছে। মই ক'লোঁ অনিমেষ ভূঞা মোৰ অতি মৰমৰ ছাত্ৰ আছিলে কালত, গতিকে তেওঁ মহাবাহু প্ৰেছ নামৰ লগত মৃদুস্মন্ত বৰুৱাৰ সহায় ইমান সুন্দৰভাৱে এটা কাম কৰি আছিলে, যিটো ৰাইজক যথেষ্ট শুশ্ৰূষা কৰি আছিলে। যোৰহাট নগৰৰ নিচিনা এটুকুৰা জেগাত হঠাতে দিন দুপৰতে ইমান অমানসিকভাৱে ল'ৰাটো মৰিয়াই শেষ কৰি দিলে। তাতকৈ আৰু পৰিতাপৰ কথা নাই। জঘন্য যি হত্যাকাণ্ড, এই হত্যাকাণ্ড মই গৰিহণা দিছোঁ আৰু দোষীক উচিত শাস্তিৰ বাবে মই দাবী জনাইছোঁ প্ৰশাসনৰ ওচৰত। যিসকলক ইতিমধ্যে কৰায়ত্ব কৰিছে সেইসকলৰ বাদে যিসকল দুৰ্দান্ত, যিসকল মানে দুষ্কৃতিকাৰী ইতিমধ্যে পলাই আছে, সেইসকলক গ্ৰেপ্তাৰ কৰি অনতি পলমে উচিত দণ্ড দিবলৈ মই অনুৰোধ জনাইছোঁ প্ৰশাসনক। তেওঁ আছুৰ শিক্ষা সম্পাদক আছিলে। প্ৰত্যেক অনুষ্ঠান প্ৰতিষ্ঠানতে জড়িত হৈ আছে। মোৰ সোণালী জয়ন্তী যত যিমান বেনাৰ ফ্লেক্স গোটেইখিনি তেওঁৱে বনাই দিছে। তাৰ অঞ্চলটো অতি জনপ্ৰিয় এজন যুৱক, যিজন যুৱকৰ মাতটো শুনিলেই আমি আপোনালোকক মন্তব্য দেখুৱালোঁ। অঞ্চলবাসী এই মুহূৰ্তত এই কথা বৰ্ণনা কৰিবলৈ আমি মাতৃৰ দৃশ্যাংশ আমি পুনৰবাৰ দেখুৱাইছোঁ। এই দৃশ্যটো চাওক, এই দৃশ্যটো আচলতে বৰ্ণনা কৰিবলৈ ভাষাৰ অভাৱ হৈছে। অনিমেষ ভূঞাৰ পৰিয়ালত এই মুহূৰ্তত এই পৰিয়ালটোত কি বিৰাজ কৰিব? এগৰাকী যুৱক কাষৰ এখন জিলালৈ গৈছে, হয়তো তেওঁলোকে এনেকুৱা অহা যোৱা কৰিয়েই থাকে আৰু দিনৰ পোহৰত যোৰহাট চহৰৰ মাজমজিয়াত এনেকুৱা এটা ঘটনা কোনো ব্যক্তিয়ে যে সংঘটিত কৰিব পাৰে, এগৰাকী যুৱকক লৈ গৈ লোকচক্ষুৰ সন্মুখত মৰিয়াই হত্যা কৰিব পাৰে, এই কথা হয়তো আজিৰ দিনত কোনেও কল্পনা কৰিব নোৱাৰে। মাক বাপেকে তাক ডেকা হলে চাপ নিপিদিলো মাক বাপেকে তাক আজিও সৰু কালৰ পৰা
আজি তেজ ওলাই যোৱাকে মাৰ খাই পৰা আৰক্ষী মৰি প্ৰশাসনৰ গলি যিসকল বৰমূৰী আছে বিদায় তেওঁলোকে এই ললি দৃশ্যটো চোৱাৰ প্ৰয়োজন আছে বিদায় এই পৰিয়ালটোৱে আজি অনুভৱ কৰিছে এগৰাকী সফল ডেকাক হেৰুৱাই তেওঁলোকৰ মাজত যি শূন্যতাই বিৰাজ কৰিছে তেওঁলোকৰ যি বৃহৎ ক্ষতি হৈছে এই ক্ষতি হয়তো কোনেও তেওঁলোকক উভতাই দিব নোৱাৰে কিন্তু অনিমেষ ভূঞাৰ এই ঘটনা অতিকৈ নিন্দনীয় কিবা কৰিছিলো লগৰ মুখে কৈছিলো চাটনি পিটিলো টানি কথা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ন্যায়ৰ বাবে আচলতে প্ৰতিগৰাকী ব্যক্তিয়ে এই মুহূৰ্তত এক দাবী উত্থাপন কৰিব লাগে যে অনিমেষ ভূঞাৰ পৰিয়ালক ন্যায় দিয়া যাওক এই ঘটনাত জড়িত সকলোকে শাস্তি দিয়া যাওক জাষ্টিছ ফৰ অনিমেষ এয়া আৰম্ভ হ'ব লাগে আৰু নীল অভিদৰে নহয় যেতিয়ালৈকে শাস্তি দিয়া নহয় তেতিয়ালৈকে আৰক্ষীৰ ওপৰত আমি হেঁচা দিব লাগে প্ৰশাসনৰ ওপৰত আমি হেঁচা দিব লাগে ন্যায়িক ব্যৱস্থাৰ ওপৰত আমি হেঁচা দিব লাগে যাতে এনেকুৱা এটা দিন আৰু কোনো এটা পৰিয়ালৰ বাবে নাহক এনেকুৱা এটা শোকাকুল পৰিৱেশ এই পৰিৱেশৰ কথা বৰ্ণনা কৰিবলৈ এই মুহূৰ্তত আমাৰ ভাষাৰ অভাৱ হৈছে কল্পনা কৰক যিগৰাকী যুৱকক ৰাতিপুৱালৈকে হয়তো তেওঁলোকে দেখা পাই আছিলে এগৰাকী সফল ডেকা অমায়িক ল'ৰা যিগৰাকী যুৱকে অতিকৈ মেধাৱী সামাজিক কামৰ লগত জড়িত যোৰহাটলৈ গ'ল আৰু তেখেতক মৰিয়াই হত্যা কৰা হ'ল অতিকৈ দুৰ্ভাগ্যজনক আৰু অতিকৈ নিন্দনীয় ঘটনা যোৰহাটত সংঘটিত হ'ল আৰু তাৰ পাছৰ দৃশ্য অতিকৈ হৃদয় বিদায় সময়ত তেজ বমি কৰি গলি মাৰ বাপেৰে পাই আছাজনে খালি দুখ কিন্তু এই মুহূৰ্তত এই সমগ্ৰ ঘটনাৰ মাজত দ্বিতীয়টো খবৰ আমাৰ হাতত আহি পৰিছে নতুন আপডেট যোৰহাট আৰক্ষীয়ে আন দুগৰাকী ব্যক্তিক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে নতুন আপডেট অনিমেষ হত্যাকাণ্ডৰ লগত জড়িত আৰু দুজনক এই মুহূৰ্তত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিছু সময় পূৰ্বে 4জনক গ্ৰেপ্তাৰ কৰা হৈছিলে নতুনকৈ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সৰ্বমুঠ 6জন ব্যক্তিক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে সমগ্ৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত দুজন ব্যক্তিক এই মুহূৰ্তত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিছু মুহূৰ্তৰ আগতে 4জনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সংখ্যা এই মুহূৰ্তত 6জনলৈ বৃদ্ধি পাইছে কিন্তু ধাৰণা কৰা হৈছে প্ৰায় 50জনীয়া এটা গোটেই এই ঘটনা সংঘটিত কৰিছিল আৰু হয়তো এই সমগ্ৰ নিশংস বৰ্বৰ নিৰ্লজ্জ গৰিহণাৰ যোগ্য হত্যাকাণ্ডৰ লগত আন বহু ব্যক্তি জড়িত হৈ থাকিব পাৰে এই সন্দেহ সকলোৱে প্ৰকাশ কৰিছে এই ব্যক্তিসকলকো এই নৰপিশাচ কেইটাকো বিচাৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে কিন্তু এই মুহূৰ্তত আন দুজনক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষী আৰু অভিযোগ উত্থাপিত হৈছে এই দুইগৰাকী ব্যক্তিও অনিমেষ ভূঞাৰ নৃশংস আৰু বৰ্বৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ আছিল এই ব্ৰেকিং নিউজটো আমি আপোনালোকক এই মুহূৰ্তত জনালো কিন্তু দেৰগাঁৱৰ বাসগৃহৰ যি পৰিৱেশ সেই পৰিৱেশ দেখিলে আপুনিও শোকস্তব্ধ হৈ পৰিব কিয়নো পৰিয়ালটোত এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে আৰু তেওঁলোকৰ এগৰাকী সফল ডেকাক হেৰুৱাই তেওঁলোক এইদৰে শোকত ভাগি পৰিছে কিবা কৰিছিলো মুখে কৈছিলো চাটনি পিটিলো টানি কথা বাপেৰেও নকলে মাৰেও নকলো আজিলৈকে তোক টানি শব্দ এটা আজি লোকৰ হাতত মাৰ খাই তেজ বমি কৰি মৰিলে হেনো তই এতিয়াহে গম পাইছো তোৰ মুখেদি তেজ বাহিৰ হৈ গল বুলি লাহে লাহে গম পাই আছো এটা থাকে তোৰ কথা মই আজি মুখেদি তেজ ওলাই যোৱাকে মাৰ খালে তেজ ওলাই যোৱাকে মাৰ খালে আজি ৰঘু মুখেদি তেজ ওলাই গল চাট নিপিদিলো মাক বাপেকে তাক ডেকা হলে চাট নিপিদিলো মাক বাপেকে তাক আজিও সৰুকালৰ পৰা আজি তেজ ওলাই যোৱাকে মাৰ খাই পৰা মৰি গলি শেষ সময়ত বিদায় ললি বিদায় সময়ত তেজ বমি কৰি গলি ঘোৰ মাৰ বাপেৰে পাই আছাজনে খালি দুখ ক্ষমা কৰি দিয় ৰঘু আমাক আমি তোক মাৰ খাওঁ ৰঘু কিবা কৰিছিলো মুখে কৈছিলো চাটনি পিটিলো টানি কথা বাপেৰেও নকলে মাৰেও নকলো আজিলৈকে তোক টানি শব্দ এটা আজি লোকৰ হাতত মাৰ খাই তেজ বমি কৰি মৰিলে হেনো তই আৰু এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো অনিমেষ ভূঞাৰ বাসগৃহৰ দৃশ্যাংশ অতিকৈ শোকস্তব্ধ কৰিবলগীয়া এক দৃশ্যাংশ এই মুহূৰ্তত এইদৰে পৰিয়ালৰ লোকসকল কান্দি কান্দি শোকত ভাগি পৰিছে কিয়নো যিগৰাকী যুৱকক ৰাতিপুৱালৈ দেখি আছিলে এই যুৱকগৰাকী হঠাৎ নাইকিয়া হৈ পৰিলে
চুবুৰীয়া এখন জিলালৈ যাওঁতে কাষত থকা এখন জিলালৈ যাওঁতে হত্যা কৰা হ'ল আৰু এই সমগ্ৰ ঘটনাক লৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰাও প্ৰতিক্ৰিয়া আহি পৰিছে আমি মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনা সাংবাদিকে প্ৰশ্ন কৰিছিলে মুখ্যমন্ত্ৰীক এই সমগ্ৰ হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ এই বিষয়ে এতিয়ালৈকে সম্পূৰ্ণৰূপে অৱগত নহয় কিন্তু আৰক্ষী অধীক্ষকৰ সৈতে তেওঁ অতি শীঘ্ৰে কথা পাতিব আৰু সমগ্ৰ ঘটনাক লৈ তেওঁ তাৰ পাছতে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিব এই যে সমগ্ৰ ঘটনা ইয়াক লৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি ফুল প্লেট ব্ৰেকিং আপোনালোকক দিবলৈ চেষ্টা কৰিম কিন্তু আমি মন্তব্য যিহেতু বজাই দিলোঁ মন্তব্য দেখুৱাই লৈছোঁ মুখেদি তেজ ওলাই যোৱাকে মাৰ খালে তেজ ওলাই যোৱাকে মাৰ খালে আজি আজি ৰঘু মুখেদি তেজ ওলাই গ'ল এচাত মাৰ এচাত টিপি দিলোঁ মাক বাপেকে তাক কিমান সোনকালে শাস্তিমূলক অকণমান গম পাব দিয়ক মই ঘটনাটো গম নোপোৱাকৈ প্ৰতিক্ৰিয়া দিব খোজা নাই মই ওলাই গৈয়ে ষ্টুডেণ্টবিলাক আছে চবৰ মাজত মই এছপিৰ লগত কথা পতা নাই মই ওলাই গৈয়ে মই খবৰ ঘটনাটো কিমান সোনকালে শাস্তিমূলক অকণমান গম পাব দিয়ক মই ঘটনাটো গম নোপোৱাকৈ প্ৰতিক্ৰিয়া দিব খোজা নাই মই ওলাই গৈয়ে ষ্টুডেণ্টবিলাক আছে চবৰ মাজত মই এছপিৰ লগত কথা পতা নাই মই ওলাই গৈয়ে মই খবৰ ঘটনাটো কিমান সোনকালে শাস্তিমূলক অকণমান গম পাব দিয়ক মই ঘটনাটো গম নোপোৱাকৈ প্ৰতিক্ৰিয়া দিব খোজা নাই মই ওলাই গৈয়ে ষ্টুডেণ্টবিলাক আছে চবৰ মাজত মই এছপিৰ লগত কথা পতা নাই মই ওলাই গৈয়ে মই খবৰ ঘটনাটো কিমান সোনকালে শাস্তিমূলক অকণমান গম পাব দিয়ক মই ঘটনাটো গম নোপোৱাকৈ প্ৰতিক্ৰিয়া দিব খোজা নাই মই ওলাই গৈয়ে ষ্টুডেণ্টবিলাক আছে চবৰ মাজত মই এছপিৰ লগত কথা পতা নাই মই ওলাই গৈয়ে মই মুখেদি তেজ ওলাই যোৱাকে মাৰ খালে তেজ ওলাই যোৱাকে মাৰ খালে আজি আজি ৰঘু মুখেদি তেজ ওলাই গ'ল এচাত মাৰ এচাত টিপি দিলোঁ মাক বাপেকে তাক ডেকা হ'লে এচাত টিপি দিলোঁ মাক বাপেকে তাক আজিও সৰুকালৰ পৰা আজি তেজ ওলাই যোৱাকে মাৰ খাই পৰা মৰি গ'লি শেষ সময়ত বিদায় ল'লি বিদায় সময়ত তেজ বমি কৰি গ'লি ঘোৰ ঘোৰ মাৰ বাপেৰে পাই আছানে খালি দুখ ক্ষমা কৰি দিয় ৰঘু আমাক আমি তোক মাৰ খাব ৰঘু কিবা কৰিছিলোঁ যদি ৰঘু মুখে কৈছিলোঁ চাটনি পিটিলোঁ টানি কথা বাপেৰেও নক'লে মাৰেও নক'লোঁ আজিলৈকে তোক টানি শব্দ এটা আজি লোকৰ হাতত মাৰ খাই তেজ বমি কৰি মৰিলি হেনো তই এতিয়াহে গম পাইছোঁ তোৰ মুখেদি তেজ বাহিৰ হৈ গ'ল বুলি লাহে লাহে গম পাই আছোঁ এটা থাকে তোৰ কথা মই ৰঘু আজি মুখেদি তেজ ওলাই যোৱাকে মাৰ খালে তেজ ওলাই যোৱাকে মাৰ খালে ৰঘু আজি আজি ৰঘু মুখেদি তেজ ওলাই গ'ল এচাত মাৰ এচাত টিপি দিলোঁ মাক বাপেকে তাক ডেকা হ'লে এচাত টিপি দিলোঁ মাক বাপেকে তাক আজিও সৰুকালৰ পৰা আজি তেজ ওলাই যোৱাকে মাৰ খাই পৰা মৰি গ'লি শেষ সময়ত বিদায় ল'লি বিদায় সময়ত তেজ বমি কৰি গ'লি ঘোৰ ঘোৰ মাৰ বাপেৰে পাই আছানে খালি দুখ ক্ষমা কৰি দিয় ৰঘু আমাক আমি তোক মাৰ খাব ৰঘু কিবা কৰিছিলোঁ যদি ৰঘু মুখে কৈছিলোঁ চাটনি পিটিলোঁ টানি কথা বাপেৰেও নক'লে মাৰেও নক'লোঁ আজিলৈকে তোক টানি শব্দ এটা আজি লোকৰ হাতত মাৰ খাই তেজ বমি কৰি মৰিলি হেনো তই এতিয়াহে গম পাইছোঁ তোৰ মুখেদি তেজ বাহিৰ হৈ গ'ল বুলি লাহে লাহে গম পাই আছোঁ এটা থাকে তোৰ কথা মই ৰঘু আজি মুখেদি তেজ ওলাই যোৱাকে মাৰ খালে তেজ ওলাই যোৱাকে মাৰ খালে ৰঘু আজি আজি ৰঘু মুখেদি তেজ ওলাই গ'ল এচাত মাৰ
শাস্তি পিটিলো মাক বাপেকে তাক ডেকা হলে শাস্তি পিটিলো মাক বাপেকে তাক আজিও সৰুকালৰ পৰা আজি তেজ ওলাই যোৱাকে মাৰ খাই পৰা মৰি গলি শেষ সময়ত বিদায় ললি বিদায় সময়ত তেজ বমি কৰি গলি ঘোৰ ঘোৰ মাৰ বাপেৰ পাই আছানে খালি দুখ ক্ষমা কৰি দিয় ৰঘু আমাক আমিতো মাৰ খাব ৰঘু কিবা কৈছিলো ৰঘু মুখে কৈছিলো চাটনি পিটিলো টানি কথা বাপেৰেও নকলে মাৰেও নকলো আজিলৈকে তোক টানি শব্দ এটা আজি লোকৰ হাতত মাৰ খাই তেজ বমি কৰি মৰিলি হেনো তই এতিয়াহে গম পাইছো তোৰ মুখেদি তেজ বাঢ়ি হৈ গল বুলি লাহে লাহে গম পাই আছো এটা থাকে তোৰ কথা মই ৰঘু মুহূৰ্তত এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো বাসগৃহ আহি পাইছেহি অনিমেষ ভূঞাৰ নচৰদে আৰু তাৰ পাছতে এইদৰে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আত্মীয়সকল এইদৰে শোকত ভাগি পৰা পৰিলক্ষিত হৈছে আৰু তেখেতৰ নচৰদে লৈ অহা হৈছে আমাৰ লগত কেইবাটাও ভিজুৱেল আছে আটাইকেইটা ভিজুৱেল আমি এটা এটাকৈ প্লে কৰি যাম আৰু এম্বিয়েঞ্চ আমি আপোনালোকক দেখুৱাই আছো যে কি এক পৰিৱেশৰ সৃষ্টি হৈছে যুৱকগৰাকীৰ মৃত্যু হ'ল মৰিয়াই হত্যা কৰা হ'ল আৰু এই মুহূৰ্তত তেখেতৰ নচৰদে লৈ অহা হৈছে আৰু নচৰদে অনাৰ পিছতে পৰিয়ালৰ এই দৃশ্যাংশ আৰু ইয়াৰ দৃশ্যাংশ অতিকৈ শোকস্তব্ধ কৰি পেলাব যিকোনো ব্যক্তিকেই অনিমেষ ভূঞাৰ ডেৰগাঁৱৰ বাসগৃহত তেখেতৰ নচৰদে লৈ অহাৰ পাছতেই এইদৰে পৰিয়ালৰ তাৰ গাঁওবাসী সমবেত হৈছে আত্মীয়সকল সমবেত হৈছে আৰু তেওঁলোকে এইদৰে শোকস্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে যি ঘটনা সংঘটিত হৈছে অতিকৈ নৃশংস বৰ্বৰ ভাষাৰ অভাৱ হৈছে কিন্তু পৰিয়ালৰ দৃশ্যাংশ চাওক এক শোকাকুল পৰিৱেশে এই মুহূৰ্তত ডেৰগাঁৱৰ বাসগৃহত বিৰাজ কৰিছে আৰু ইয়াৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো মৰণোত্তৰ পৰীক্ষাৰ পিছত তেখেতৰ নচৰদে লৈ অহা হৈছে যোৰহাটৰ পৰা ডেৰগাঁৱৰ বাসগৃহলৈ অনিমেষ ভূঞাৰ নচৰদে লৈ অহা হৈছে ইতিমধ্যে আৰক্ষীয়ে 6জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে কিন্তু এই যি দৃশ্যাংশ এই মুহূৰ্তত তেখেতৰ বাসগৃহত বিৰাজ কৰিছে ডেৰগাঁৱৰ বাসগৃহৰ পোনপটীয়া সম্প্ৰচাৰ এই আত্মীয়সকল শোকত স্তব্ধ হৈ পৰিছে এই দৃশ্যকেইটা আচলতে আৰক্ষী প্ৰশাসন চৰকাৰ আমাৰ সমাজ ব্যৱস্থা সকলোৱে চোৱাৰ প্ৰয়োজন আছে কল্পনা কৰক এগৰাকী যুৱকক যোৰহাট চহৰৰ মাজমজিয়াত মৰিয়াই হত্যা কৰা হ'ল আৰু পৰিয়ালৰ লোকে হয়তো গাঁওবাসীয়ে হয়তো অঞ্চলবাসীয়ে কল্পনা কৰা নাছিল সমগ্ৰ অঞ্চলবাসী তাত সমবেত হৈছে আৰু ইয়াত ডেৰগাঁৱৰ বাসগৃহৰ দৃশ্যাংশ অনিমেষ ভূঞাৰ ডেৰগাঁৱত অঞ্চলবাসী সমবেত হৈছে আত্মীয়সকল সমবেত হৈছে আৰু অনিমেষ ভূঞাৰ নচৰদে লৈ অহাৰ পাছতেই এই দৃশ্য দেখিবলৈ পোৱা গৈছে ডেৰগাঁৱৰ সেই অঞ্চলটো কোনেও আচলতে সান্তনা দিবলৈ এই মুহূৰ্তত সক্ষম হোৱা নাই পৰিয়ালৰ লোকসকলক আচলতে কি ভাষাৰে বুজাব এই ভাষাৰো অভাৱ হৈছে কিন্তু তেওঁলোকেও হয়তো ভবা নাছিলে যে সমগ্ৰ ঘটনাৰ লগত জড়িত হৈ থাকিব পাৰে এনেকুৱা এটা ঘটনা সংঘটিত হ'ব পাৰে গতিকে এই ঘটনাক লৈ প্ৰশ্ন উত্থাপিত হৈছে
মানুহ আছে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিব আৰু মই বিশেষ নকওঁ তাৰ অন্যায় ক্ৰিয়া হয় প্ৰত্যেকে দুখত ভাগি পৰিছে ইতিমধ্যে সামগ্ৰিক পৰিৱেশ দেখুৱাইছো ইফালে সমগ্ৰ ঘটনাটোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংবাদিকে তেখেতক এই বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ এই মুহূৰ্তত এই বিষয়ক লৈ অৱগত নহয় কিন্তু আৰক্ষী অধীক্ষকৰ সৈতে তেওঁ কথা পাতিব আৰু সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে আমি এটা উইণ্ডত সেই মন্তব্য দেখুৱাম আৰু আনটো উইণ্ডত পৰিয়ালৰ দৃশ্যাংশ দেখুৱাই দিম ঘটনাটো কিমান সোনকালে শাস্তিমূলক অকণমান গম পাব দিয়ক মই ঘটনাটো গম নোপোৱাকৈ প্ৰতিক্ৰিয়া দিব খোজা নাই মই ওলাই গৈয়ে ষ্টুডেণ্টবিলাক আছে চবৰ মাজত মই এছপিৰ লগত কথা পতা নাই মই ওলাই গৈয়ে মই খবৰ ঘটনাটো কিমান সোনকালে শাস্তিমূলক অকণমান গম পাব দিয়ক মই ঘটনাটো গম নোপোৱাকৈ প্ৰতিক্ৰিয়া দিব খোজা নাই মই ওলাই গৈয়ে ষ্টুডেণ্টবিলাক আছে চবৰ মাজত মই এছপিৰ লগত কথা পতা নাই মই ওলাই গৈয়ে মই খবৰ ঘটনাটো কিমান সোনকালে শাস্তিমূলক অকণমান গম পাব দিয়ক মই ঘটনাটো গম নোপোৱাকৈ প্ৰতিক্ৰিয়া দিব খোজা নাই মই ওলাই গৈয়ে ষ্টুডেণ্টবিলাক আছে চবৰ মাজত মই এছপিৰ লগত কথা পতা নাই মই ওলাই গৈয়ে মই খবৰ ঘটনাটো আৰু মই বিশেষ নকওঁ তাৰ অন্যায় ক্ৰিয়া হয় প্ৰত্যেকে দুখত ভাগি পৰিছে ইতিমধ্যে সামগ্ৰিক পৰিৱেশ দেখুৱাইছো আজি মুখেদি তেজ ওলাই যোৱাকে মাৰ খালে তেজ ওলাই যোৱাকে মাৰ খালে ৰঘু আজি ৰঘু মুখেদি তেজ ওলাই গ'ল এচাত মাৰ এচাত নিপিদিলো মাক বাপেকে তাক ডেকা হ'লে এচাত নিপিদিলো মাক বাপেকে তাক আজিও সৰুকালৰ পৰা আজি তেজ ওলাই যোৱাকে মাৰ খাই পৰা মৰি গলি শেষ সময়ত বিদায় ললি বিদায় সময়ত তেজ বমি কৰি গলি ঘোৰ মাৰ বাপেৰে পাই আছানে খালি দুখ ক্ষমা কৰি ৰঘু আমাক আমি তোক মাৰ খাব ৰঘু কিবা কৰিছিলো ৰঘু মুখে কৈছিলো চাটনি পিটিলো টানি কথা আৰু এই দৃশ্যাংশ হৈছে দেৰগাঁৱৰ দেৰগাঁৱত এই মুহূৰ্তত তেখেতৰ নশ্বৰ দেহ লৈ অহা হৈছে অঞ্চলবাসী সমবেত হৈছে গাঁওবাসী সমবেত হৈছে আত্মীয়সকল সমবেত হৈছে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে কিন্তু পৰিয়াল আৰু গাঁওবাসীৰ মাজত যি দৃশ্য এই দৃশ্যই যিকোনো ব্যক্তিক ব্যথিত কৰিব এই দৃশ্যকেইটা চাওক যে তেওঁলোকক কোনে সান্তনা দিব আৰু এই মুহূৰ্তত হয়তো এই পৰিয়ালটোৰ যিটো ক্ষতি হৈছে এই কথা আমিও বুজাব নোৱাৰোঁ এগৰাকী সফল ডেকা যিগৰাকী যুৱকক লৈ হয়তো পৰিয়ালে বহু সপোন দেখিছিলে যুৱকগৰাকীৰ নিজৰ বহু সপোন আছিলে সমাজ সেৱাৰ লগত তেওঁ জড়িত হৈ আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেওঁ জড়িত হৈ আছিলে যোৰহাটলৈ তেখেত গৈছিলে আৰু তেতিয়া তাত কেইটামান নৰপিঠ আছে দিনৰ পোহৰত আৰক্ষী প্ৰশাসনৰ সন্মুখত মৰিয়াই অনিমেষ ভূঞাক হত্যা কৰিলে অনিমেষ ভূঞাৰ নশ্বৰ দেহ চোৱাৰ পাছত এইদৰে তেওঁৰ যিসকল আত্মীয় স্বজন আছে তেওঁলোক এইদৰে শোকত ভাগি পৰিছে মাতৃক আচলতে ভাষাৰে এই মুহূৰ্তত বুজাবলৈ সক্ষম হোৱা নাই এই দৃশ্য অতিকৈ শোকস্তব্ধ কৰা এক দৃশ্য এই মুহূৰ্তত দেৰগাঁৱত বাঢ়ি পৰিছে মুখেদি তেজ ওলাই যোৱাকে মাৰ খালে তেজ ওলাই যোৱাকে মাৰ খালে ৰঘু আজি ৰঘু মুখেদি তেজ ওলাই গ'ল এচাত মাৰ এচাত নিপিদিলো মাক বাপেকে তাক ডেকা হ'লে এচাত নিপিদিলো মাক বাপেকে তাক আজিও সৰুকালৰ পৰা আজি তেজ ওলাই যোৱাকে মাৰ খাই পৰা মৰি গলি শেষ সময়ত বিদায় ললি বিদায় সময়ত তেজ বমি কৰি গলি ঘোৰ মাৰ বাপেৰে পাই আছানে খালি দুখ ক্ষমা কৰি ৰঘু আমাক আমি তোক ৰঘু কিবা কৰিছিলো ৰঘু মুখে কৈছিলো চাটনি পিটিলো টানি কথা বাপেৰেও নকলে মাৰেও নকলো আজিলৈকে তোক টানি শব্দ এটা আজি লোকৰ হাতত মাৰ খাই তেজ বমি কৰি মৰিলি হেনো তই এতিয়াহে গম পাইছো তোৰ মুখেদি তেজ
ঘটনাটো কিমান সোনকালে শাস্তিমূলক ঘটনাটো অকণমান গম পাব দিয়ক মই ঘটনাটো গম নোপোৱাকৈ প্ৰতিক্ৰিয়া দিব খোজা নাই মই ওলাই গৈয়ে ষ্টুডেণ্টবিলাক আছে চবৰ মাজত মই এছপিৰ লগত কথা পতা নাই মই ওলাই গৈয়ে মই খবৰ ঘটনাটো কিমান সোনকালে শাস্তিমূলক ঘটনাটো অকণমান গম পাব দিয়ক মই ঘটনাটো গম নোপোৱাকৈ প্ৰতিক্ৰিয়া দিব খোজা নাই মই ওলাই গৈয়ে ষ্টুডেণ্টবিলাক আছে চবৰ মাজত মই এছপিৰ লগত কথা পতা নাই মই ওলাই গৈয়ে মই খবৰ ঘটনাটো কিমান সোনকালে শাস্তিমূলক ঘটনাটো অকণমান গম পাব দিয়ক মই ঘটনাটো গম নোপোৱাকৈ প্ৰতিক্ৰিয়া দিব খোজা নাই মই ওলাই গৈয়ে ষ্টুডেণ্টবিলাক আছে চবৰ মাজত মই এছপিৰ লগত কথা পতা নাই মই ওলাই গৈয়ে মই খবৰ ঘটনাটো আৰু এয়া মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আমি আপোনালোকক দেখুৱালোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু এই মুহূৰ্তত দেৰগাঁৱৰ পৰা যি নতুন দৃশ্যাংশ আমাৰ লগত আহি পৰিছে সেই দৃশ্যাংশ অতিকৈ শোকস্তব্ধ কৰা দৃশ্যাংশ এই দৃশ্যাংশ আমি আপোনালোকক মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে দেখুৱাবলৈ চেষ্টা কৰিম নতুন দৃশ্যাংশ আহি পৰিছে
নতুন দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ এই মুহূৰ্তত নশ্বৰদে লৈ অহাৰ পিছত ইয়াত দেৰগাঁৱত অনিমেষ ভূঞাৰ যি পৰিয়ালৰ ইয়াত দৃশ্যাংশ আত্মীয়সকল এইদৰে শোকস্তব্ধ হৈ পৰিছে অঞ্চলবাসী আৰু গাঁওবাসী সমবেত হৈছে আৰু তেখেতৰ নশ্বৰ দেহৰ কাষতে মৃতদেহৰ কাষতে এইদৰে কান্দি কান্দি তেওঁলোক শোকত ভাগি পৰিছে সকলোৱে এটা দাবী উত্থাপন কৰিছে অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ লগত যিসকল জড়িত হৈছে তেওঁলোকক কিন্তু শাস্তি দিবই লাগিব অন্যথা এনেকুৱা ঘটনা ধাৰাবাহিকভাৱে ৰাজ্যখনত সংঘটিত হৈ আছে আৰু হয়তো হৈ থাকিব এই দৃশ্যাংশ অনিমেষ ভূঞাৰ দেৰগাঁৱৰ তেওঁৰ বাসগৃহত
নামে দিছে